আমার সংগ্রাম চলিছে এই জুই চলিছে ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ ভারতীয় জাতীয় অবৈধ কয়লা খনন বন্ধ কৰক অবৈধ কয়লা খনন বন্ধ কৰক অবৈধ কয়লা খননৰ লগত জড়িত অপৰাধীক শাস্তি প্ৰদান কৰক এই জুই চলিছে আমার সংগ্রাম চলিছে ছয়টা জেলা কংগ্রেস কমিটি জিন্দাবাদ যুব কংগ্রেস জিন্দাবাদ মহিলা কংগ্রেস জিন্দাবাদ আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে যে উমৰাংচুত অবৈধ কয়লা খনন বন্ধ হ'ব লাগে তাৰ বাবে আমি আজি ইয়াত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ যে অসমৰ সকলোৱে ইতিমধ্যে গম পাইছে যে উমৰাংচুত যে অবৈধ কয়লা খনন কৰোঁতে যে যি আপোনাৰ ৰেট হ'ল বা আপোনাৰ সুৰংগৰ ভিতৰত কাম কৰি থাকোঁতে বহু শ্ৰমিক আবদ্ধ হৈছে আৰু দুই এগৰাকী শ্ৰমিক ওলাই আহিছে তাৰ মাজত আপোনাৰ তেখেতলোকৰ আমি মৃত বুলিও গম পাইছোঁ গতিকে এই অবৈধ খননৰ যোগেদি আমাৰ ইয়াৰ সাধাৰণ যিবিলাক শ্ৰমিকৰ কোনো জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে গতিকে এই অবৈধ খনন বন্ধ হ'ব লাগে আৰু যি শ্ৰমিকক আজি তাত মানে আমাৰ হেৰি হৈছে জীৱন আহুতি দিবলগীয়া হৈছে তেখেতলোকক আমি অসম চৰকাৰৰ তৰফৰ পৰা আমি ক্ষতিপূৰণ দিবৰ কাৰণে আজি আমি আহ্বান জনাইছোঁ আৰু এইটো কথা ঠিক যে আজি তেওঁলোকে এনকুৱাৰী কৰিবলৈ গৈ অসম চৰকাৰে সকলো কথা জানে যে অবৈধ খনন কাৰ্য চলি আছে তাৰ আঁৰত কোনোবা আছে এই খনন কাৰ্যৰ আঁৰত কোনোবা আছে কোন আমাক চিনাক্ত কৰিব লাগে কোনে এই খনন কাৰ্যৰ লগত জড়িত হৈ আছে ধৰিব লাগে কাৰোবাক মালিকক নধৰি মহৰীক ধৰিছে গতিকে বিজেপি চৰকাৰ চলি থাকোঁতে কেনেকৈ অবৈধ কয়লা খনন হৈছে এই কথা কিন্তু সকলোৱে দেখি আছে আছে ৰাজনৈতিক চিণ্ডিকেট হোৱাৰ কাৰণেতো আজি অবৈধভাৱে চলাব পাৰিছে আজি ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে কেনেকৈ চলাব আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰোঁ বুলিলে পাৰে কিন্তু নকৰে বন্ধ কৰোঁ বুলিলে পাৰে উচ্ছেদ কৰোঁ বুলিলে পাৰে মানুহ তুলি নিওঁ বুলিলে পাৰে অনুনয় বিনিময় কৰিলেও মানুহক কোনো তেওঁলোকে এক্সকিউজ নকৰে কিন্তু কয়লা খান্দিবৰ কাৰণে তেওঁলোকে পাৰ্মিশ্যন দিছে এই টেক্স কোনো গভৰ্ণমেণ্টত জমা নহয় গতিকে এই অবৈধ খনন কাৰ্য কৰি অসমত যি তেনেকুৱা এটা এই বিশেষকৈ শ্ৰমিকসকলৰ ডেফিনেটলি লাভান্বিত হৈছে আজি আপোনালোকে জানে যে তাত বিভিন্ন ধৰণৰ দেৱলাল গাৰ্লুচা জড়িত আছে তেওঁলোকৰ তেওঁ দ্বিতীয় নে তৃতীয় নে চতুৰ্থ পত্নী জড়িত আছে তেওঁলোকক নাই ধৰা তেওঁলোক কাক ধৰিছে তেওঁলোকৰ মহৰীক ধৰিছে তাৰমানে কি গতিকে এইটো গভৰ্ণমেণ্টৰ তেওঁলোকে আওপকীয়াকৈ চকুৱে নেদেখা ভাও জুৰিছে গতিকে এনে কাৰ্যক আমি নিন্দা কৰিছোঁ এনে কাৰ্যক আমি ইয়াৰ পৰা গৰিহণা জনাইছোঁ গতিকে অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এনে কাম কৰিবলৈ নিদিব যি কামে অসমক আমাৰ বেয়াৰ পথলৈ লৈ যাব অসমখন শ্ৰমিকক ধ্বংস কৰাৰ যি এক তেওঁলোকে পৰিকল্পনা কৰিছে গতিকে এইবিলাক আমি বন্ধ কৰিবৰ কাৰণে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ দিয়ে তেওঁলোকে চালান দিয়ে 10 টনৰ চালান দিয়ে 8 টনৰ কিন্তু মাল যায় 30 টন এই যে এক্সট্ৰা 20 টন যায় তাৰ পইচাটো ক'লৈ যায় চালান দিয়ে 8 টনৰ 10 টনৰ গাড়ীত নিয়ে তেওঁলোকে 40 টন 30 টন এইবোৰে অবৈধ কাৰবাৰ গতিকে অবৈধ কাৰবাৰবিলাক এনেকৈ তেওঁলোকে চলাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত